হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোক চাগে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আমি আহিছোঁ হায়দৰাবাদত থকা বিৰলা টেম্পল আৰু বাঞ্জাৰা হিলছত থকা জগন্নাথ টেম্পললৈ। চাওকচোন মন্দিৰটো কিমান ধুনীয়া, গোটেই পাথৰ আৰু নানান ৰঙৰ ফুলেৰে ভৰ্তি হৈ আছে। ইমান ধুনীয়া লাগিছে মন্দিৰটোত আহি, মানুহ ভৰ্তি হৈ আছিলে। কিন্তু ইয়াৰ ভিতৰত মোবাইল এলাও নাই, মানে বাহিৰতো ফটো তেনেকৈ উঠাব নিদিয়ে আৰু 2টামান বজাৰ পিছত বন্ধ হৈ যায়। চাওকচোন মন্দিৰটো বহুত বেছি ধুনীয়া, কিন্তু ভিতৰৰ ভাগ আমি দেখাব নোৱাৰিলোঁ কাৰণ আমি মোবাইলটো নিব নোৱাৰিলোঁ বাবে। যেনেকৈ ৰিলছো এটা বনাই ল'লোঁ আমি দুইজনে। চাওকচোন কেনেকুৱা লাগিছে জনাব আপোনালোকে। মানুহ বহুতখিনিয়ে হৈছিলে। এতিয়া আমি আহিছোঁ জগন্নাথ টেম্পললৈকে। বহুত যাম একচুৱেলি, আহি পাওঁতে বহুত দেৰি হৈ গ'ল। চাওকচোন আহি পালোঁ, কিন্তু আমাৰ আহোঁতে অলপ দেৰি হ'ল ন, চ' বন্ধ হৈ গ'ল মন্দিৰটো, কাৰণ 12টা বজাৰ পিছত জগন্নাথ টেম্পলটো বন্ধ কৰি দিয়ে। একদম অ'পেন কৰে 5টা বজাতহে। কিন্তু আমি ৰখিব নহ'ল 5টালৈকে, কাৰণ ইয়াতে অকণমান ঠাণ্ডা পৰিছে। সন্ধিয়া হ'লে অলপ ঠাণ্ডা পৰে, কিন্তু দিনৰ ভাগত গৰমে হৈ থাকে। আৰু দিনৰ ভাগত অহাৰ বাবে আমি চুৱেটাৰো পিন্ধি আহিব নহ'ল, তেতিয়া গৰমে আছিলে বাবে। আৰু 5টালৈকে ৰখিলেতো বহুত ঠাণ্ডাই লাগিব, কাৰণ আমাৰ মানে য'ৰ পৰা আহিছোঁ আমি তাৰ পৰা ইয়ালৈকে 1-1.5 ঘণ্টামান লাগি যায়। চ' আমাৰ দেৰি হ'ব বাবে আমি ৰখি নিদিলোঁ, এনেকেই মন্দিৰটো উপভোগ কৰিলোঁ। কেনেকুৱা লাগিছে চাওকচোন বাৰু। কেতিয়াবা পিছত পাৰিলে আহিম, ভিতৰত সোমাম, ভাগ্য যদি থাকে। বাৰু ঠিকে আছে দিয়ক, জনাব কেনে পালে। বাই।